এছএছচি জিডিৰ ওপৰত আপোনালোকৰ বহুত কিবা কিবি প্ৰশ্ন আছে যে হাইট আৰু ৱেইট কিমান থাকিব লাগিব ৱেইটত মানে ৱেইট যদি বেছিকৈ থাকে তেতিয়াহ'লে কেণ্ডিডেটক আনফিট কৰে নেকি যদি হাইটৰ লগত যদি ৱেইটটো মিলি নাথাকে তেতিয়াহ'লে কেণ্ডিডেটক আনফিট কৰে নেকি হয় ৱেইটৰ লগত যদি মানে হাইটৰ লগত যদি ৱেইটটো মিলি নাথাকে তেতিয়াহ'লে কেণ্ডিডেটক আনফিট কৰা হয় ৱেইট বেছি থাকিলেও আনফিট কৰে ৱেইট কম থাকিলেও আনফিট কৰা হয় তো পৰীক্ষা মই এটা দিছিলোঁ কমিউনিটি পোষ্ট এটা তাত কিছুমান এনেকুৱা কুৱেশ্যন আহিছে আপোনালোকে কৰিছে আৰু সেই কুৱেশ্যনবিলাকৰ আজি গোটেইখিনি মই চেষ্টা কৰিম গোটেইবিলাক কুৱেশ্যনৰ ওপৰত যাতে আমি আলোচনা কৰিব পাৰোঁ এই ভিডিঅ'টোত ওকে তো প্ৰথমটো কুৱেশ্যনৰ পৰা আমি আৰম্ভ কৰোঁ প্ৰথমটো কুৱেশ্যন আহিছে যে সঞ্জীৱ কাকতিৰ পৰা ডমিচাইল চাৰ্টিফিকেট আৰু চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেটৰ ওপৰত ভালকৈ ভিডিঅ' ডমিচাইলৰ ওপৰত এতিয়া মোৰ ফুল ভিডিঅ' বনোৱা আছে কেনেকৈ আপোনাৰ ডমিচাইল এখন বনাব বা ডমিচাইল কোনে কোনে বনাব পাৰে 500 টকা মানে কিমানমান টকা যায় সম্পূৰ্ণ ভিডিঅ' মোৰ বনোৱা আছে মোৰ চেনেলত তো সেই ডমিচাইলৰ ওপৰত সম্পূৰ্ণ ভিডিঅ' আপোনালোকে চাই ল'ব পাৰিব আৰু ডমিচাইল চাৰ্টিফিকেট আৰু চেণ্ট্ৰেল কাষ্ট দুখন বেলেগ বেলেগ হয় আৰু লগত চেণ্ট্ৰেল কাষ্ট মানে বনাবলৈ গ'লে কেনেকৈ আপোনালোকে চেণ্ট্ৰেল কাষ্ট বনাব লাগিব তো সেই সকলোখিনি আপোনালোক মানে ধুনীয়া কৈ দিয়া আছে আৰু ইডব্লিউএছৰ চেণ্ট্ৰেল কাষ্টখন মানে আমাৰ অসমৰ যিখন কাষ্ট চাৰ্টিফিকেট আছে সেই অসমৰ কাষ্টখন হ'লে ইডব্লিউএছৰ চেণ্ট্ৰেল কাষ্টখন নালাগে ইডব্লিউএছৰ চেণ্ট্ৰেল কাষ্টখন নালাগে এছএছচি ইডব্লিউএছৰ অসমৰ মানে কাষ্ট চাৰ্টিফিকেটখন হ'লে হৈ যায় আৰু পিছৰটো প্ৰশ্ন আছে যে ডমিচাইল বনাবলৈ কি ডকুমেণ্টছ লাগে চাওক ডমিচাইল বনাবলৈ বিশেষ তেনেকুৱা কোনো ধৰণৰ মানে ডকুমেণ্টছ নালাগে আপুনি ধুনীয়াকৈ কোৰ্টত যাব কোৰ্টত গ'লে আপোনাৰ উকিল এজনৰ কথা পাতিলে তেখেতে 500 টকাত ডমিচাইলখন বনাই দিব আৰু পিছৰটো কুৱেশ্যন আছে হাইট এণ্ড ৱেইট চাওক হাইট আৰু ৱেইটৰ লগত বহুত তেনেকুৱা কথা থাকে ধৰা যিটো হাইট থাকে সেই হাইটৰ হিচাপত যদি ৱেইটটো নাথাকে তেতিয়াহ'লে মানে এনেকুৱা দেখিবলৈ পোৱা যায় যে আনফিট কৰি দেখিবলৈ পোৱা যায় এতিয়া যদি হাইট আৰু ৱেইটৰ কথা কওঁ হাইট আৰু ৱেইটটো বহুত বিশেষ বৰ বিশেষ হাইটটো আপোনালোকে জানে মেইলৰ হ'লে 170 আপত থাকিব লাগিব তো হাইটটো আপোনালোকে জানে আৰু ৱেইটটোৰ কথাখিনি কৈছোঁ ৱেইটটো যদি আপোনাৰ যদি 55ৰ পৰা আপোনাৰ যদি 65 বা 67 সেইখিনি মান যদি আছে আপোনাৰ একদম বেষ্ট হ'ব মোৰ হাইট আছিল 177 চেণ্টিমিটাৰ আৰু মোৰ ৱেইটটো হ'ল 61.5 আৰু মই ধুনীয়াকৈ ফিট হৈ গৈছোঁ আৰু ইয়াৰে পিছৰটো প্ৰশ্ন আছে যে 2024ৰ NCL NXR দুখন 2024ত আছে চলিবনে নতুনকৈ বনাব লাগিব চাওক 2024ত যদি আপোনাৰ ধুনীয়াকৈ বনোৱা আছে NCL আৰু NXR কোনো ধৰণৰ আপোনালোকে নতুনকৈ বনাব নালাগে সেইখনৰ হৈ যাব ইয়াৰে আগৰ প্ৰশ্নটো আছিল আইৰ কাৰণে এটা ভিডিঅ' চাওক আইৰ কাৰণে মই ধুনীয়াকৈ ভিডিঅ' বনাই মেডিকেলৰ ওপৰত ফুল ডিটেইলছত মোৰ ভিডিঅ' বনাই থোৱা আছে তো ইয়াৰে ওপৰত আৰু বিশেষ তেনেকুৱা ধৰণৰ কথা ক'বলগীয়া নাই মেডিকেলৰ ওপৰত ফুল ভিডিঅ' মোৰ ধুনীয়াকৈ বনোৱা আছে চাওক পিছৰটো প্ৰশ্ন সকলোৱে দেখোন ভাল নাম্বাৰে পাই আছে তো কাট অফ কম যাব বুলি বহুতে কৈ আছে এইটো প্ৰশ্নৰ ওপৰত মই যদি ক'বলৈ যাওঁ চাওক এতিয়া মানে কথাটো কেনেকুৱা মানে সকলোৱে নম্বৰ বহুত বেছি পাইছে আৰু কাট অফটো মানে সকলোৱে কম যাব বুলি কৈ আছে এতিয়া আমাৰ অসমত যিখিনি ভেকেঞ্চি আছে অসমত এইবাৰ বহুত বেছি ভেকেঞ্চি আছে আৰু তাৰে 8 গুণমান তেওঁলোকে মাতিছে মানে ফিজিকেলৰ বাবে পাছ কৰাই দিছে এতিয়া সেই তাৰ বাবে আমাৰ অসমৰ যিহেতু বহুত বেছি ভেকেঞ্চি দি দিলে তো বহুত বেছি ভেকেঞ্চি দি দিলে আমাৰ অসমৰ মেক্সিমাম কেণ্ডিডেটে এই এছএছচি জিডিটোত পাছ কৰিছে যিমানে দিছে প্ৰায় মেক্সিমাম ধৰা ক'ৰবাত অলপ মানে তেওঁলোকে কোৱালিফাই কৰিব নোৱাৰিলে কিন্তু মেক্সিমাম কেণ্ডিডেটে পাছ কৰিছে এতিয়া সেই যিমানখিনি ভেকেঞ্চি আছে সেই সিমানখিনি ভেকেঞ্চি যদি কেণ্ডিডেট ৰাখে তেওঁলোকে এতিয়া সেই সিমানখিনি মানে কেণ্ডিডেট ৰাখিলে তেওঁলোকৰ যিটো লৱেষ্ট নাম্বাৰৰ কেণ্ডিডেট তেওঁলোকে যাব মানে পাছ কৰিব সেইটো তেওঁলোকৰ কাট অফ হ'ব তো এইবাৰ মই হ'ব যে কাট অফটো এইবাৰ সিমান বেছি নাযাব যোৱাবাৰ যেনেকুৱা ক'ল যোৱাবাৰো বাৰু সিমান বহুত বেছি যোৱা নাই আৰু এইবাৰো সিমান বেছি নাযাব কাৰণ এইবাৰ এক্সাম লেভেলটো বহুত বেছি হাৰ্ড হৈ গ'ল আৰু পিছৰটো প্ৰশ্ন আছে এবাউট খটখটি ৰানিং ট্ৰেক চাওক এতিয়া এবাউট খটখটি ৰানিং ট্ৰেকটো সেনেকুৱা কমেণ্টটো দিলে এতিয়া মই যদি খটখটিৰ বিষয়ে যদি ক'বলৈ যাওঁ খটখটিত মই যিগতিকে ইণ্টাৰভিউ দি পোৱা নাই তো সেইবাবে খটখটিৰ ওপৰত মই মানে কোনো ধৰণৰ অপিনিয়ন দিয়াটো মই ভাল হ'ব বুলি মানে নাভাবোঁ এতিয়া মই মোৰ পাৰ্চনেল ভিউ নিদিওঁ কিন্তু মই খটখটি ইণ্টাৰভিউ দি দিয়া মানে কেণ্ডিডেটক মানে মই সুধিছোঁ যেতিয়া মই সেই খটখটিৰ বিষয়ে সোধোতে তো খটখটিও বহুত বেছি বেয়া বুলি কোৱা নাই মানে ঠিক ঠাক বুলি কৈছে কিন্তু মই পাৰ্চনেলি মই তাত ইণ্টাৰভিউ দি পোৱা নাই তো মই তাৰে ওপৰত কোনো ধৰণৰ অপিনিয়ন মই দিব খোজা নাই আৰু ইয়াৰে পিছৰটো কুৱেশ্যন আহিছে ব্ৰ' চেষ্ট কেনেকৈ বনাব পাৰি তো চেষ্ট বনাবলৈ তুমি পুচাপ কৰিব লাগিব সেইখিনি আৰু বহুত বিশেষ নাই এলাৰ্জি থাকিলে ৰিজেকশ্যন পায় নেকি চাওক যদি এলাৰ্জি বহুত বেছি হাই লেভেলত আছে তেতিয়াহ'লে আপোনালোকৰ মানে ৰিমেডিকেল দিব কিন্তু যদি এলাৰ্জি নৰ্মেল লেভেলত আছে তেতিয়াহ'লে আপোনালোকে ৰিমেডিকেলো নাপায় নৰ্মেলি ফিট হৈ যাব ধুনীয়াকৈ মেডিকেলৰ ওপৰত ডিটেইলছ ভিডিঅ' লাগে মেডিকেলৰ ওপৰত ডিটেইলছ ভিডিঅ' চাওক মেডিকেলৰ ওপৰত মোৰ ফুল চিৰিজ বনোৱা আছে ধুনীয়াকৈ মেডিকেল কেনেকৈ তেওঁলোকে কৰে কি পইণ্টত তেওঁলোকে মেডিকেল আনফিট কৰে মানে পইণ্ট থাকিলে তেওঁলোকে মেডিকেল আনফিট কৰে তো মেডিকেলৰ ওপৰত মোৰ ফুল চিৰিজ ভিডিঅ' বনোৱা আছে আপোনালোকে চাব পাৰে বিচাৰে তেতিয়াহ'লে আপোনালোকে মেডিকেলৰ ওপৰত ধুনীয়াকৈ ভিডিঅ' চাব পাৰে মই আৰু ডেছক্ৰিপশ্যনতো লিংক দি দিম তো মেডিকেলৰ ভিডিঅ' আপোনালোকে চাব পাৰে আৰু ইয়াৰে পিছৰটো প্ৰশ্ন আছে তৰালি দাস PRC NCL চেণ্ট্ৰেল OBC চাৰ্টিফিকেট আৰু হাইট ৰিলেক্সেশ্যন NXR এইবিলাক এতিয়া বনালে কাম আহিবনে আৰু হাইট ৰিলেক্সেশ্যন নিয়াৰ পিছত ফিমেল কেণ্ডিডেটৰ অসমৰ কিমান হাইট মিনিমাম হ'ব চাওক এতিয়া
এতিয়া যদি আপুনি আপোনাৰ ইয়াতে দিছে যে PRC NCL চেণ্ট্ৰেল কাষ্ট হওক চেণ্ট্ৰেল কাষ্ট এখন এতিয়া মানে তেওঁলোকে এতিয়া মানে চাইন মাৰিলে হ'ব ইয়াতে যিটো দিছে PRC তো PRC মানে SSC PRC খন নালাগে আমাৰ অসমৰ চাকৰিত PRC খন কোনো ধৰণৰ মানে তেওঁলোকে মানে অসমৰ চাকৰিতহে আমাৰ PRC খন লাগে কিন্তু চেণ্ট্ৰেল চাকৰিত PRC খন নালাগে তেওঁলোকে মানে ডমিচাইলখন বিচাৰে তো ডমিচাইলখন বনাব লাগিব আৰু যিটো মানে NXR খন কৈছে তো NXR খন এতিয়া বনালেও কথা নাই যদি ইণ্টাৰভিউ দিব যোৱাৰ আগদিনাও যদি বনালে যায় তেতিয়াও NXR খন বনালে কোনো ধৰণৰ কথা নাই এতিয়া তেওঁ সুধিছে যে হাইট ৰিলেক্সেশ্যন কিমান হ'ব চাওক এনে নৰ্মেলি SSC ফিমেলৰ হাইট থাকে 157 এতিয়া যদি NXR খন যদি লৈ যায় তেতিয়াহ'লে 5 সেন্টিমিটাৰ ৰিলেক্সন 152 হ'ব পিছৰটো প্ৰশ্ন কালাৰ ব্লাইণ্ডনেছ বুকখন প্ৰেক্টিছ কৰি গ'লে পাছ হোৱাৰ চান্স কিমান আছে কিমানটামান পেজ সোধে চাওক এতিয়া কিমানটা পেজ সোধে সেইটো ডক্টৰজনৰ লগত কথা মানে যিজনে আমাক মানে ইণ্টাৰভিউ তলত তো সেই কিমানটা পেজ সোধে সেইটো তেওঁলোকৰ লগত কথা এতিয়া যদি মই কওঁ 5টা আপোনালোকতো 6টা সুধিব পাৰে মানে এইটো কেনেকুৱা ধৰণৰ কথা যদি আপুনি মানে বুকখন পঢ়িও যায় পঢ়ি গ'লেও মানে সিমান এটা তেওঁৰ তাত যদি অলপ মানে উল্টা পাল্টাকৈ সোধে আপোনাৰ কনফিউজ হোৱাৰ চান্স থাকে কিন্তু আপুনি যদি বহুত বেছি ভালকৈ পঢ়িছে তেতিয়াহ'লে আপোনাৰ সেইটো নিজৰ কথা এতিয়া কিমানটা পেজ সোধে মই সেইটো কওঁ আপোনালোকক এতিয়া আপোনাৰ যেতিয়া আপুনি যেতিয়া বহিব মানে চকীত বহিব টেবুলত থাকিব প্ৰায় মোটামুটি 1 ফুটমান আপোনাৰ মানে ডিষ্টেঞ্চ থাকিব 1 ফুট 1.5 ফুট মান ডিষ্টেঞ্চ থাকিব তাতকৈ বেছি ডিষ্টেঞ্চ নাথাকে এতিয়া আপোনালোকে প্ৰথম পেজ সুধিলে আপোনাৰ ধুনীয়াকৈ ক'লে তো আপুনি যদি মানে লগে লগে কৈ থাকে আপোনাৰ 4টা 5টা সুধি কিনে আপোনাক বিদায় দিব তাতকৈ বহুত বেছি সুধি নাথাকে কিন্তু আমাৰ সময়ত আমি যেতিয়া দিছিলোঁ মোকো মানে বহুত বেছি সুধিছে কাৰণে মই লগে লগে কৈ আছিলোঁ কিন্তু আমি যেতিয়া ইণ্টাৰভিউ দিছিলোঁ মানে নমাইল চিএফ গুৱাহাটী কিন্তু সেই সময়ত যিটো কালাৰ ভিজনৰ যিটো কিতাপখন আছিল সেই কিতাপখন এটা 71 এটা আছিল সেই 71টো বহুতেই মেক্সিমাম কেণ্ডিডেটে 74 কৈছে ময়ো কৈছিলোঁ 74 কিন্তু মই লগে লগে মই কৈ দিলোঁ সেইটো 71 হে লগে লগে কৈ দিলোঁ তাত তেখেতে কৈছে হা ঠিক আছে সেইটো বহুতে 74 কৈছে কোৱা মানে 71 হয় সেইটো 74 কৈছে কোৱা কাৰণে সেই মানে বহুতে ৰিমেডিকেল পাইছে আৰু ৰিমেডিকেল পাই কিনে বহুতে আকৌ ফিটো হৈছে তাৰপিছত ইয়াৰে পিছৰটো কুৱেশ্যন আছে অল অসমত 60+ পোৱা কিমান কেণ্ডিডেট আছে জনাব পাৰিবনে দাদা চাওক অল অসমত কিমান 60+ পোৱা এতিয়া ডাইৰেক্ট কিমান কেণ্ডিডেটে 60+ পাইছে তো তাৰে ডাটা মোৰ লগত নাই বাৰু কিন্তু মই কমিউনিটি পোষ্ট কৰিছিলোঁ সেই পোষ্টত কিমানে কিখিনি ভোট দিছে তো সেই ভোটৰ ওপৰত মই আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখন যিখন দেখিছে এইখন মানে কেণ্ডিডেটসকলে মানে ভোট কৰিছিল যে কিমান নম্বৰ পাৰে কিমান নম্বৰ পালে তো এই ডাটাখনৰ পৰা আপোনালোকে এটা অনুমান এটা লগাব পাৰে পিছৰটো কুৱেশ্যন আহিছে ৱেটমিৰ পৰা হিমোগ্ল'বিন অ'কে হিমোগ্ল'বিনৰ ৰেটটো আপোনালোকক দেখাব লাগিব এতিয়া তো এই যিটো ডাটাটো দেখিছে এই ডাটাটো হৈছে মেইলৰ বাবে নৰ্মেল মেইলৰ বাবে এইটো হৈছে হিমোগ্ল'বিনৰ ডাটা আৰু এইটো হৈছে ফিমেলৰ ডাটা 12.1 to 15.1 এইখিনি হৈছে হিমোগ্ল'বিনৰ ডাটা প্ৰথমটো আছিল মেইল আৰু এইখিনি আছে ফিমেল এইখিনিৰ ভিতৰত থাকিলে নৰ্মেল ৰেঞ্জত মানে ধুনীয়াকৈ হৈ যায় আৰু পিছৰটো কুৱেশ্যন ফ্লেট ফুট আছে কি কৰিম তো ফ্লেট ফুটৰ এনেকুৱা কিছুমান ধুনীয়া ধুনীয়া এক্সাৰচাইজ আছে আৰু সেই এক্সাৰচাইজ এতিয়াৰ পৰা কৰি থকা তেতিয়াহ'লে কিছু পৰিমাণে কম হ'ব ফ্লেট ফুট কিন্তু ফ্লেট ফুটত মানে কেণ্ডিডেট আনফিট হয় সেইটো দেখা যায় পিছৰটো কুৱেশ্যন আহিছে যে ভেৰিক'জ ভেইনৰ ওপৰত ভিডিঅ' লাগে এণ্ড চলিউশ্যন চাওক ভেৰিক'জ ভেইনৰ ওপৰত মানে মোৰ ধুনীয়াকৈ ভিডিঅ' বনাইছে চলিউশ্যন বুলি ক'বলৈ গ'লে চলিউশ্যন আছে ধুনীয়া তেনেকুৱা এক্সাৰচাইজ আছে ইউটিউবত ধুনীয়াকৈ চাই ল'বা এক্সাৰচাইজ এতিয়া মইতো তেনেকুৱা ডক্টৰ নহয় সেইবাবে মই তাৰ ওপৰত একো অপিনিয়ন দিব খোজা নাই ইউটিউবত ধুনীয়াকৈ ভেৰিক'জ ভেইনৰ ওপৰত ভিডিঅ' আছে তাৰ ওপৰত চাই ল'লে হ'ল ধুনীয়াকৈ ভেৰিক'জ ভেইনৰ ওপৰত ভিডিঅ' আকৌ এটা কুৱেশ্যন আছে ভেৰিক'জ ভেইনৰ ওপৰত কুৱেশ্যন ঠিক তেনেকুৱা পিছৰটো কুৱেশ্যন আহিছে যে দাদা ডকুমেণ্টছ কি লাগে লগতে ট্ৰু কপি কোনকেইটা ডকুমেণ্টছত লাগে আৰু কিমানখনকৈ লাগে জনাবচোন চাওক ডকুমেণ্টছৰ ওপৰত ক'ব লাগে ডকুমেণ্টছ যিখিনি মেট্ৰিকৰ লেভেলৰ আছে সেই ডকুমেণ্টছ ধুনীয়াকৈ গোটেইখিনি লৈ গ'লে হ'ল আৰু লগতে জেৰক্স আপোনাৰ দুখনকৈ লৈ গ'লে হ'ল আধাৰ কাৰ্ড নিব ডমিচাইল নিব তো সেইখিনি NXRখন লৈ যাব হাইট ৰিলেক্সেশ্যনৰ বাবে তো সেইখিনি আৰু ডকুমেণ্টছৰ ওপৰত ধুনীয়াকৈ ভিডিঅ' বনোৱা আছে সেইখিনিও আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰে পিছৰটো কুৱেশ্যন হৈছে EWS চাৰ্টিফিকেটখন এতিয়া বনালে হ'বনে দাদা চাওক EWSখনৰ ওপৰত মই ধুনীয়াকৈ আপোনাক কৈ দিছোঁ EWS চাৰ্টিফিকেটখন যদি আপুনি এতিয়া বনালে EWS চাৰ্টিফিকেটখন তেওঁলোকে একচেপ্ট নকৰিব আপোনালোকে কি কৰিব মই তাৰো এটা উপায় এটা দি আছোঁ আপুনি মানে যেতিয়া তেওঁলোকে মানে কেনেকুৱাকৈ বিচাৰে যেতিয়া এপ্লাই কৰে SSC যদি এই এপ্লাইটো 2024 হৈ গ'ল আৰু এই 24 হোৱা তেওঁলোকে ইণ্টাৰভিউটো পাতিলে 2025 কিন্তু তেওঁলোকে যেতিয়া মানে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব এই EWSখন 2024 বনোৱা EWSখন তেওঁলোকে বিচাৰিব মানে যিটো মানে ভেলিড ইয়াৰ মানে ফাইনেন্সিয়েল ইয়াৰ আছে সেই ফাইনেন্সিয়েল ইয়াৰটো 23 আৰু 24 বিচাৰিব গতিকে আপুনি একো পেনিক হোৱাৰ কথা নাই আপুনি ধুনীয়াকৈ আপোনালোকৰ চাৰ্কল অফিচত যাব চাৰ্কল অফিচত যাই কিনে আপুনি চাৰ্কল অফিচাৰজনক ক'ব আৰু কৈ কিনে আপুনি তেওঁক ধুনীয়াকৈ ক'ব যে মোৰ SSC জিডিৰ বাবে এনেকুৱা আছিল আৰু লগতে আপোনাৰ দেউতাৰ ইনকাম চাৰ্টিফিকেটখন যিখন পুৰণা 2023 আৰু 24 ইনকাম চাৰ্টিফিকেটখন আপোনাৰ 2023 আৰু 24 মাটিৰ খাজানা দিয়া কাগজখন সেই দুখন কাগজ আপুনি ধুনীয়াকৈ লৈ যাব চাৰ্কল অফিচাৰজনক ধুনীয়াকৈ আপুনি বুজাই ক'ব তো তেখেতে ধুনীয়াকৈ আপুনি নিশ্চয় আপোনাক দি দিব
আৰু এতিয়া মই EWSৰ কথাখিনি ধুনীয়াকৈ কৈ দিলোঁ পিছৰটো কুৱেশ্যন হৈছে দাদা ভাত খালে য়েছ ব্ৰ ইটছ কমপ্লিট পিছৰটো কুৱেশ্যন ব্ৰ বহুত ডাউট আছে বাট মেইন প্ৰব্লেমটো এইটো হৈছে মোৰ NCC বি চাৰ্টিফিকেট ডেট অফ বাৰ্থটো ফুলকৈ দিয়া আছে মই ইমান ঠিকো কৰিব নোৱাৰিলোঁ তো কি কৰিব লাগিব ভাবিয়ে পোৱা নাই এফিডেভিট চলিবনে মোক NCC বেনিফিট নহ'লেও হ'ব প্লিজ ৰিপ্লাই দিব ৰিচাৰ্চ কৰি জনাই দিবা প্লিজ হাৰ্টি ৰিকুৱেষ্ট ব্ৰাদাৰ অ'কে এতিয়া আহিছোঁ NCCৰ কথা ক'লে এতিয়া NCC সেই ভাইটিজনে দিছে NCC বি চাৰ্টিফিকেটখনৰ কথা এতিয়া যদি তেখেতেদি ভাবিছে যে NCC মোক কোনো ধৰণৰ নম্বৰ নালাগে মোক কোনো ধৰণৰ প্ৰফিট NCC চাৰ্টিফিকেটখন নালাগে তেতিয়াহ'লে তেখেতে কোনো ধৰণৰ কথা নাই ডকুমেণ্টছ ভেৰিফিকেশ্যন তেখেতে NCCখন নিদিলে হ'ল একো প্ৰব্লেম নাই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত NCCখন জমা নিদিলে হ'ল কিন্তু জমা যদি দিয়ে ডেট অফ বাৰ্থটো ভুলকৈ থাকিল তো আপোনালোকৰ পিছত অলপ প্ৰব্লেম হৈ যাব পাৰে তো যদি আপুনি NCCখন জমা নিদিয়ে কোনো প্ৰব্লেম নহয় আপোনাৰ ধুনীয়াকৈ NCCখন তেওঁলোকে এড নকৰে তো বাকীখিনিলে আপোনালোকে এড কৰি জনাই দিব পিছৰটো কুৱেশ্যন দাদা মোৰ 79 জেনেৰেল কেটেগৰী কিমান চান্স আছে য়েছ ব্ৰ ৰানিং কৰি থাকা তাৰপিছত পিছৰটো কুৱেশ্যন 2024 NCC ডমিচিয়েল হ'বনে নিশ্চয়কৈ 2024 NCC নহয় চৰি NCL আৰু ডমিচিয়েল হৈ যাব পিছৰটো কুৱেশ্যন চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট আৰু OBC NCL বেলেগ না OBC NCL নহ'লে হ'বনে মই ক্ৰিমিলিয়াৰত পাৰোঁ অ'কে তো এইবাৰ OBCৰ কথাটো কৈছোঁ OBCৰ যিখন মানে চেণ্ট্ৰেল কাষ্ট আছে তো চেণ্ট্ৰেল কাষ্ট আৰু NCL দুখন বেলেগ হয় এতিয়া তেওঁ কৈছে যে তেওঁৰ NCL নাই চাওক NCL মানে হ'ল নন ক্ৰিমিলিয়াৰ আৰু তেওঁ কৈছে যে মই ক্ৰিমিলিয়াৰ হয় তো ক্ৰিমিলিয়াৰ বুলি কৈছে তেওঁ ক্ৰিমিলিয়াৰ মানে CL তো তেওঁ মানে NCLখন তেওঁ নাপাব তেওঁ হৈছে ক্ৰিমিলিয়াৰ তো তেওঁ ধুনীয়াকৈ তেওঁ যদি সেইবিলাক যদি জমা নিদিয়েও ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত তেওঁ ধৰা হ'ল NCL নহয় মানে নন ক্ৰিমিলিয়াৰ নহয় তেতিয়াহ'লে তেওঁ কোনো ধৰণৰ প্ৰব্লেম নাই ডকুমেণ্টছ ভেৰিফিকেশ্যন সেই অকল জমা নিদিলে হ'ল তেওঁ লগে URত লৈ অহা হ'ব পিছৰটো কুৱেশ্যন ব্ৰ 78 SC জেনেৰেলিষ্টিক এনি চান্স প্লিজ ৰিপ্লাই ৰানিং কৰি থাকা ব্ৰ পিছৰটো কুৱেশ্যন 9 মাইলত পইচা চলা মেডিকেলত সেইটোও ক'ব এইবিলাকৰ ওপৰত মোৰ কোনো ধৰণৰ অপিনিয়ন নাই বাৰু পিছৰটো কুৱেশ্যন মোৰ ফৰ্ম ভৰোৱাৰ সময়ত নেমটো স্পেলিং মিষ্টেক হৈছিল ডকুমেণ্টছ ভেৰিফিকেশ্যনত কিবা প্ৰব্লেম হ'ব নেকি এইবিলাক বহুত বিশেষকৈ মেজৰ প্ৰব্লেম নহয় আপুনি এখন ধুনীয়াকৈ এফিডেভিট এখন ধুনীয়াকৈ বনাই লৈ যাব মেডিকেলৰ বিষয়ে জনাব চাওক মেডিকেলৰ ওপৰত ক'বলৈ দিছে মেডিকেলৰ ওপৰত মোৰ ধুনীয়াকৈ প্লে'লিষ্ট বনোৱা আছে ধুনীয়াকৈ অল এভৰিথিং চাই ল'লে হ'ল পিছৰটো আহিছে কাট অফ কাট অফৰ ওপৰত বহুত বেছি বিশেষ ক'বলগীয়া নাই বাৰু তো সেনেকুৱাকৈ আৰু যোৱাবাৰ দৰে থাকিব যোৱাবাৰ যিমানখিনি আছিল ফাইনেল কাট তাৰে 1-2 অলপ বেছি আগা পিছা হ'ব পিছৰটো EWS 1/3 মাতিছে নেকি সেইটো চাবাচোন EWS নাক্সাল ডিষ্ট্ৰিক্টৰ পোষ্ট 390 আছে মাতিছে কিন্তু 145 হোৱাই চাওক EWSৰ যিমানখিনি কেণ্ডিডেট আছিল এতিয়া তেওঁ কৈছে যে EWSৰ 390জন কেণ্ডিডেট আছিল আৰু মাতিছে মাত্ৰ 1546টা এতিয়া মাতিব লাগিছিল তাতকৈ বেছি কিন্তু মাতিলে কম হয়তো কেণ্ডিডেটে নাছিল EWSৰ সেইবাবে তেওঁ মানে কমকৈ তেওঁলোকে মানে মাতিলে যিমানখিনি কেণ্ডিডেট হয়তো পৰীক্ষা দিছিল 1546টা ল'ৰা ছোৱালীয়ে তো সেই সকলোকে হয়তো পাছ কৰাইলে মানে কেণ্ডিডেট হয়তো বেছিকৈ নাছিল সেইবাবে মাতিবলৈ বেছিকৈ নোৱাৰিলে